আৰু গোসাইগাঁৱৰ UPPLৰ প্ৰাৰ্থী অনিন্দ বসুমতাৰীক আদৰণি অনিন্দ বসুমতাৰীয়ে টিকট লাভ কৰাৰ পিছতে দলীয় কৰ্মীৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে গামোচা ফুলেৰে আদৰণি অনিন্দ বসুমতাৰী সমষ্টিটোত বিপুল ভোটত জয়ী হোৱাৰ সংকল্প অনিন্দ বসুমতাৰীৰ জনাইছো ইতিমধ্যে অনিন্দ বসুমতাৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে এতিয়া দলীয় কৰ্মকৰ্তাসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ইতিমধ্যে সমষ্টিত উপস্থিত হৈ তেওঁ সমষ্টিবাসীৰ বাবে কাম কৰাৰ জয়ী হলে কাম কৰাৰ আশ্বাস প্ৰদান কৰিছে আমাৰ হাতত কিছু মন্তব্য আছে আমি শুনাব বিচাৰিছো এই পোনপ্ৰথমে আমাৰ চেন্ট্ৰেল কমিটি বিশেষকৈ আমাৰ চেন্ট্ৰেল কমিটিৰ চেন্ট্ৰেল সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া মই বিশেষভাৱে ধন্যবাদ জনাম আজি তেওঁৱে মোক নমিনেট কৰিছে গোসাইগাঁও ইলেকশ্যনত 1 নম্বৰ গোসাইগাঁও ইলেকশ্যন চিটটোত ৰিপ্ৰেজেণ্ট কৰিবলৈ চ' মই তেওঁৰ আশাটো মই বহুত আখৰে পালন কৰিব চেষ্টা কৰিম আৰু তেওঁৰ লগতে আমাৰ সকলো নেতৃবৃন্দ তথা আমাৰ পাৰ্টিৰ সকলো ৱাৰ্কাৰ তেওঁলোকক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছো আৰু অভিনন্দন জনাইছো আজি যে সকলোৱে মোক বিচাৰি পিনে ওপৰৰ এটা আবেদন এটা দিছিলে বা ৰিপৰ্ট দিছিলে যে আজি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে বাগজৰি ল'ব লাগে বুলি আৰু ইয়াৰ মাজতে মই আৰু এটা বিশেষ কথা ক'ব ওলাইছো আমাৰ এতিয়াৰ যোনজন MLA তেওঁৰ টাৰ্মটো শেষ হ'ল তেওঁৱে বিশেষকৈ মোক মানে কনফিডেন্স দিছিলে যে আপুনিয়ে মোৰ ঠাইত ৰিপ্ৰেজেণ্ট কৰিব লাগিব মই বিশেষ কাৰণত এইবাৰ নেখেলো তেওঁৱে মানে মোক বহুত অৰিহণা যোগাইছিলে মই একচুৱেলি নাজানিছিলো যে মোক যে চুজ কৰিব কিন্তু ভিতৰে আমাৰ এতিয়াৰ MLA